অসমীয়া ঐতিহ্যৰ স্বাক্ষৰ বহন কৰা যি সাঁচিপাতৰ পুথি নিৰ্মাণ কৰা বা টাইখাম পদ্ধতিৰে চিত্ৰ অংকন কৰা বিভিন্ন ধৰণৰ যি এনে যি হেৰাই যাবলৈ বিচৰা সম্পদসমূহ সংৰক্ষণ কৰা লগতে নতুনকৈ কেনেকৈ নিৰ্মাণ কৰিব পাৰি তাৰ ওপৰত বিগত সময়ছোৱাত যি বিভিন্ন লোকক প্ৰশিক্ষণ দি আহিছে ধিঙৰ মৃদু মৌচম বৰা ডাঙৰীয়া আৰু তেখেত আমাৰ লগত যি উপস্থিত আছে শেহতীয়াকৈ তেখেতৰ 4খনকৈ পুথি যি ধ্ৰুপদী ভাষাৰ যি সংৰক্ষণৰ বাবে যি গ্ৰন্থাগাৰ যি ৰাষ্ট্ৰপতি ভৱনত বৰ্তমান নতুনকৈ নিৰ্মাণ কৰা হৈছে তাত সংৰক্ষণ কৰা হৈছে আৰু তেখেতে বহু ক্ষেত্ৰত আমাৰ অসমীয়াক গৌৰৱান্বিত কৰিছে আৰু বিভিন্ন যি তেওঁ কাম কাজেৰে পুৰণি যি সাঁচিপাত কেনেদৰে নিৰ্মাণ কৰা হয় এই কামসমূহতে কৰি আহিছে আৰু আমি বৰ্তমান ধিং 8 গাঁৱৰ তেওঁৰ যিটো ৱৰ্কশ্বপ আছে ক'ব লাগিব আমি এইটো আৰু তাতে আমি উপস্থিত আছোঁ আৰু আমাৰ লগত মৃদু মৌচম বৰা ডাঙৰীয়া আছে আমি প্ৰথমে দেখুৱাইছোঁ এইসমূহ হৈছে সামগ্ৰী আৰু যি হেঙুল হাইতাল নিৰ্মাণ কৰা হওক বা সাঁচিপাত নিৰ্মাণ কিদৰে কৰা হয় প্ৰথমে মৃদু দা আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপুনি শেহতীয়াকৈ যি ৰাষ্ট্ৰপতি ভৱনত যি এক আপোনাৰ 4খনকৈ পুথি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছে যি বিদেশী পৰ্যটকৰ বাবে বৰ্তমান মুকলি হৈ থাকিব সকলোৱে আহি চাব পাৰিব তাৰ বাবে আপোনাক অভিনন্দনো জনাইছোঁ আৰু এয়া সাঁচিপাত বৰ্তমান আপোনাৰ লগত আছেই এয়া আপুনি নিজে নিৰ্মাণ কৰা হয় 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 নমস্কাৰ মই প্ৰথমতে সকলো দৰ্শকক মই নমস্কাৰ জনাইছোঁ আৰু যোৱা 23 তাৰিখে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অসমৰ 8খনকৈ সাঁচিপতীয়া পুথি ৰাষ্ট্ৰপতি ভৱনৰ যি নৱনিৰ্মিত ধ্ৰুপদী ভাষাৰ পুথিভঁৰালত সংস্থাপিত কৰা হৈছে আৰু ভাৰতৰ 11টা ধ্ৰুপদী ভাষাৰ ভিতৰত সৰ্বাধিক অসমীয়া 8খন পুথি সেই পুথিভঁৰালটোত স্থাপন কৰা হৈছে আৰু ইয়াৰ ভিতৰত মোৰ নিজৰ এখন বৰগীত তাতে দিয়া হৈছে তাৰ কাৰণে মই নিজকে যথেষ্ট সৌভাগ্যৱান বুলি ভাবিছোঁ ইয়াৰ লগতে আৰু মই সংকলন কৰা ইংৰাজী ভাষাৰ 3খন পুথি আৰু লগতে মই সচিত্ৰ কৰা এখন পুথিৰ তাৰ যিটো প্ৰিণ্ট ভাৰ্চন সেইখন সম্পাদনা কৰিছিলে প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুৱে সেই পুথিখনো তাতো সংস্থাপিত কৰা হৈছে আৰু লগতে সাঁচিপাত নিৰ্মাণৰ বিভিন্ন সঁজুলি ৰং পৰম্পৰাগত ৰং প্ৰস্তুত কৰা বিভিন্ন সঁজুলি তাতে ডিছপ্লেত ৰখা হৈছে আৰু ইয়াৰ উপৰিও মহি নিৰ্মাণ কৰা আৰু এই সমগ্ৰ বস্তু কি ধৰণে নিৰ্মাণ কৰা হয় এইখিনি তাতে ডিজিটেলি ডিছপ্লে কৰাৰ তাতে ব্যৱস্থা কৰা হৈছে আৰু এইখিনি এইকাৰণে মোৰ খুব বেছি ভাল লাগিছে এইকাৰণে যে আটাইকেইটা ৰিজনেল লেংগুৱেজৰ ভিতৰত কেৱল অসমীয়া ভাষাৰহে তেওঁলোকে এই গোটেই বস্তুখিনি খুব সুন্দৰভাৱে প্ৰচেছখিনি খুব সুন্দৰভাৱে ৰাখিছে মই এটা কথা দৰ্শকক জনাই দিওঁ মৃদু মৌচম বৰা তেখেত ৰসায়ন বিজ্ঞানৰ এগৰাকী ছাত্ৰ আছিলে পূৰ্বে আৰু বৰ্তমানেও তেখেত বিজ্ঞান বিভাগৰ এগৰাকী শিক্ষক তেওঁ আৰু লগতে তেওঁ বহুদিন হ'ল কিন্তু এই কামসমূহ কৰি অহা তেওঁ এগৰাকী চিত্ৰশিল্পী তেওঁ কেৱল মাত্ৰ সাঁচিপাত নিৰ্মাণ কৰা বা এইসমূহ কামতে নহয় তেওঁ চিত্ৰশিল্পী হিচাপে বিখ্যাত তেওঁৰ বহুকেইখন চিত্ৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হৈছে পূৰ্বে বা তেওঁ যি ব্যাঘ্ৰ প্ৰকল্পৰ ওপৰতো তেখেতে কাম কৰিছে কিন্তু লগতে গুৰুজনাৰ সৃষ্টিৰাজিক তেওঁ জীয়াই ৰখাৰ যি প্ৰয়াস সেই প্ৰয়াস নিশ্চয়কৈ প্ৰশংসনীয় কিন্তু সাঁচিপাত আপুনি নিৰ্মাণ কৰে আপুনি ৱৰ্কশ্বপো কৰি আহিছে প্ৰতিবাৰ জুলাইতে হয় শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো কৰিছে বটদ্ৰৱা আপুনি থানতো কৰিছে যথেষ্ট প্ৰত্যাহ্বান আছে সাঁচিপাতবিলাক বিচাৰি অনা নিৰ্মাণ কৰা হয় আচলতে আমি যেতিয়া কাম কৰিছিলোঁ তেতিয়া সাঁচিপাত বনোৱা এই প্ৰচেছবিলাক শিকোৱা মানুহ একেবাৰে নাছিলেই দুই এজন মানুহ আছিলে মাজুলীত তেনেকুৱা এজন আছিলে আমাৰ নগাঁৱৰ চিত্তৰঞ্জন বৰা তেখেতে অলপ জানিছিলে কেনেকৈ দুজনমান মানুহে এই বস্তুখিনি জানিছিলে আৰু তেতিয়া এই বিষয়ে একদম মানুহ এৱাৰ নাছিলে বা কোনো শিকাব পৰা মানুহ খুব আমি পোৱা নাছিলোঁ মোক তেতিয়া ডক্টৰ নয়ন কলিতা ছাৰে যথেষ্টখিনি গাইড কৰিছিলে তেখেতে এই বিষয়ে তেখেতৰ অসমৰ প্ৰতিচিত্ৰ বুলি এখন কিতাপ আছে সেইখন কিতাপৰ পৰা মোৰ যথেষ্ট সুবিধা হৈছে আৰু মূল সমস্যাটো আছিলে যে সাঁচিপাত আমি সাঁচিপাত মানে সাঁচি গছৰ বাকলি বা আগৰ গছৰ বাকলিৰ পৰা বনোৱা হয় এই গছসমূহ আমি ইয়াত এভেইলেবল নহয় ইমান বা য'ত পোৱা হয় তাতে মানুহে এইখিনি দিব নিবিচাৰে কাৰণ ইয়াৰ পৰা ব্যৱসায়িকভাৱে তেওঁলোক যথেষ্ট প্ৰফিটেবল হয় গতিকে তাৰ কাৰণে আগৰ গছৰ বাকলিটো আমাক দিব নিবিচাৰে কিন্তু লাহে লাহে মানুহে য'ত যিবোৰ গছত তেনেকুৱা আমি পাৰোঁ অলপমান সুবিধাজনকভাৱে সংগ্ৰহ কৰিব পাৰি মানুহক কনভিন্স কৰি লাহে লাহে ল'বলৈ লৈলোঁ আৰু 2006 চনত মোক নতুন মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভুৱে 12খন অংকীয়া নাট সচিত্ৰকৰণৰ এটা প্ৰকল্প মোলৈ আগবঢ়াইছিল আৰু মই তাৰ এতিয়ালৈকে 2খন কৰিব পাৰিলোঁ
আৰু সেই সময়ত যথেষ্ট সাঁচিপাতৰ প্ৰয়োজন হৈছিলে। মই গোটেই অসম ঘূৰিছিলোঁ, বিভিন্ন ঠাইত মানুহৰ পৰা গালিও খাইছোঁ, কিয় লাগে সাঁচিপাত এনেকুৱা এনেকুৱা। তাত তেতিয়া যথেষ্ট সৰু আছিলোঁ। লাহে লাহে সাঁচিপাত বনোৱা কামটো শিকিলোঁ, আৰু যেতিয়া শিকিলোঁ তেতিয়া বুজি পালোঁ যে এইখিনি নতুন প্ৰজন্মই, আমি শিকোঁতে যিমানখিনি কষ্ট হৈছে, যে নতুন প্ৰজন্মই যাতে সহজতে শিকক, সেইকাৰণে আমি 2013 চনৰ পৰা মই এটা সংস্থাৰ লগত জড়িত হৈ আছোঁ, ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱ নামৰ। 2013 চনৰ পৰা আমি ৰাজ্যিক ভিত্তিত আমি প্ৰত্যেক বছৰ এতিয়ালৈকে এই সাঁচিপাত প্ৰস্তুতকৰণৰ, পৰম্পৰাগত ৰং প্ৰস্তুতকৰণৰ ৱৰ্কশ্বপ দি আহিছোঁ, আৰু ইয়াৰ পৰা এতিয়ালৈকে প্ৰায় 2000তকৈ অধিক প্ৰশিক্ষাৰ্থী আমাৰ মাজৰ পৰা প্ৰশিক্ষণ লৈ ওলাই গৈছে। আৰু আপুনি যিহেতু গুৰুজনাৰ জন্মস্থানৰ একেবাৰে ওচৰৰে ঢিঙৰ আঠগাঁৱৰ এগৰাকী ব্যক্তি, গুৰুজনাই যেতিয়া সেই সময়ত যিমানবিলাক তেওঁৰ সৃষ্টিৰাজি আছিলে সাঁচিপাততে কৰিছিলে, সেই সময়ছোৱাত সাঁচিপাত চাগে নগাঁৱতো চাগে পৰ্যাপ্ত পৰিমাণে পোৱা গৈছিলে সেই সময়ছোৱাত? হয়, সাঁচি গছ আমাৰ সমগ্ৰ দক্ষিণ পূব এছিয়াত বিভিন্ন ধৰণে বিভিন্ন প্ৰজাতিৰ সিঁচৰিত হৈ আছে। অসমত দুই ধৰণৰ সাঁচিপাত পোৱা যায়, এক ধৰণৰ সাঁচি গছ পোৱা যায়, এক ধৰণৰ জটীয়া সাঁচি, এক ধৰণৰ আৰু এক ধৰণৰ ভোলা সাঁচি। জটীয়া সাঁচিৰ পৰা এই আমাৰ যোনটো পাৰফিউম বনোৱা হয়, আৰু ভোলা সাঁচিটো ষ্ট্ৰেইট হয়, চিধা চিধি গছ হয়, ইয়াৰ পৰা সাঁচিপাত বনাব পাৰি আমি। অসমত সকলো ঠাইতে এই গছজোপা আছে, কিন্তু কি হয়, আজি ব্যৱসায়িক কাৰণত আমি উজনি অসমৰ বিভিন্ন জিলাত এই গছটো এতিয়ালৈকে খেতি কৰিব লৈছে কাৰণে পোৱা যায়, কিন্তু অসমত সৰ্ব অঞ্চলতে এই গছবোৰ পোৱা যায়। আৰু সেই সময়ত ভাবোঁ যে যথেষ্ট পৰিমাণে আছিলে, আৰু সাঁচি গছৰ কিন্তু সেই সময়ততো যিহেতু ইয়াৰ কোনো ব্যৱসায়িক মূল্য নাছিলে, আৰু গছজোপাক কাঠ বনাবৰ বাবে বা খৰি বনাবৰ বাবেও উপযোগী নহয়, গতিকে অকল ইয়াৰ বাকলিৰ পৰা সাঁচিপাত বনাবৰ বাবেহে উপযোগী। গতিকে সেই সময়ত বোধহয় যথেষ্ট পৰিমাণে পাইছিলে, কিন্তু এতিয়া সেই ব্যৱসায়িক দৃষ্টিভংগী যিটো আহিল, সেইবাবে আমাৰ অলপ অসুবিধা হ'ল। আপুনি যিখিনি কাম কৰি আছে, গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্বায়নৰ ক্ষেত্ৰত বৰ্তমান দেখিবলৈ পাইছে বটদ্ৰৱা প্ৰকল্প ইয়াত নিৰ্মাণ কৰা হৈছে, আৰু আপুনি কৰা কাম কাজবিলাকো কিন্তু গুৰুজনাৰ সেই যি ঐতিহ্যসমূহ বহন কৰি আছে, আৰু আপুনি চৰকাৰৰ পৰা বা সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা এই ক্ষেত্ৰত সহায় সহযোগিতা পাইছেনে নাই আপুনি? হয়, চৰকাৰৰ পৰা মই চনটো পাহৰিলোঁ, আজিৰ পৰা 3-4 বছৰমান আগতে শিল্পী সম্বৰ্ধনা স্কীমৰ জৰিয়তে 50,000 টকা এটা পাইছিলোঁ। এতিয়া অসমৰ বহু শিল্পীক এই ধৰণে চৰকাৰে প্ৰদান কৰিছিলে। আৰু চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্ট, যেনে বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ বা অসম ৰাজ্যিক সংগ্ৰহালয় হওক, অসমৰ বিভিন্ন ইউনিভাৰ্চিটি হওক, এইসমূহত তেখেতসকলে আমাক নিমন্ত্ৰণ কৰে, আৰু আমি বিভিন্ন এৱাৰনেছ প্ৰগ্ৰেম হওক, সাঁচিপাত বনোৱাৰ বিভিন্ন ৱৰ্কশ্বপ হওক, এই বিষয়ে আমি প্ৰশিক্ষণ প্ৰদান কৰোঁ বা বক্তৃতা প্ৰদান কৰোঁ। এই ধৰণৰ আমাৰ এটা সুবিধা হৈছে, তাৰ পৰা আমাক আৰ্থিকভাৱেও কেতিয়াবা আমাক তেওঁলোকে সহায় কৰে বিভিন্ন অনুষ্ঠান কৰাৰ বাবে। আৰু কিন্তু মই শেহতীয়াভাৱে আজি প্ৰায় কেইবছৰমান ধৰি পেলাই প্ৰায় 5 বছৰমান হৈছে আজি, অসম চৰকাৰে অসমলৈ যদি কোনোবা অতিথি আহে, ৰাজ্যিক যদি অতিথি আহে, তেওঁলোকক সাঁচিপাতৰ পুথিৰে সম্বৰ্ধনা জনোৱা, সাঁচিপাতৰ ছবিৰে সম্বৰ্ধনা জনোৱা এটা নিয়ম এটা তেওঁলোকে কৰি লৈছে। আৰু ইয়াৰ অধিকাংশ ছবিয়েই প্ৰায় মোৰ পৰাই তেওঁলোকে অসম চৰকাৰে ক্ৰয় কৰি লয়, আৰু তেওঁলোকে খুব ধুনীয়া উচিত মূল্য তাৰ বাবে আমাক প্ৰদান কৰে। আৰু আমাৰ নিজৰো কাম কৰি পেলাই নিজৰ স্কিলো যথেষ্টখিনি এনহেঞ্চ হৈছে। আৰু 2023 চনৰ পৰা মই একদম অসমৰ পৰা হেৰাই যাবলৈ ধৰা খাম পদ্ধতি, যি পদ্ধতিত সোণ ব্যৱহাৰ কৰা হৈছিলে, অসমৰ পৰা হেৰাই গৈছিলে এই পদ্ধতি, 23 চনৰ পৰা মই এই বিষয়ে কাম কৰিবলৈ লৈছোঁ, 21 চনৰ পৰা। আৰু 23 চনত প্ৰথমখন চিত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়ক প্ৰদান কৰিছিলে, খামখুৰিলিৰ ৰামলালাৰ এখন ছবি। ইয়াৰ পিছৰ পৰা এতিয়ালৈকে প্ৰায় 15-20খনমান তেনেধৰণৰ ছবি ভাৰতৰ বিভিন্ন অতিথিক বা ভাৰতৰ বাহিৰৰ পৰা অহা বিভিন্ন অতিথিক তেওঁলোকে প্ৰদান কৰি আহিছে, আৰু প্ৰধানমন্ত্ৰী মহোদয়কে এতিয়ালৈকে প্ৰায় 5-6খনমান খাম ছবি এতিয়ালৈকে দিয়া হৈছে মোৰ হাতৰ। আৰু এতিয়া আপোনাৰ যিটো ৱৰ্কশ্বপ, এই ৱৰ্কশ্বপটোলৈও যথেষ্ট বিদেশী পৰ্যটক আহে, তেওঁলোকেও যথেষ্ট শিকাৰো আহে ইয়ালৈ? হয়, মোৰ এই স্থানলৈ এইটো আচলতে আমাৰ ছ'চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ আমাৰ এটা অফিচ হয়, আৰু এই অফিচটোকে মই এনেকৈ এটা সৰু ষ্টুডিঅ' নিচিনাকৈ মোক কাম কৰিবলৈ মই ব্যৱহাৰ কৰি আহিছোঁ। আৰু মই যিহেতু শিক্ষক হয়, মই ইয়াতে দিনত স্কুল থাকে, মই পূৰা গোটেই ৰাতি কাম কৰোঁ। মই ওচৰ পাজৰ মানুহ এজনে ৰাতিপুৱা লাগি ইয়াতে কাম কৰোঁ ছবি আঁকিবৰ কাৰণে। আৰু ইয়ালৈ ভাৰতৰ বিভিন্ন ঠাইৰ মানুহ আহে ইয়ালৈ শিকিবলৈ, অসমৰ
বিভিন্ন ঠাইৰ মানুহ আহে, বিদেশৰো আহে। বিদেশৰতো এজন আহিছিলে, তেওঁ 7 দিনমান ইয়াতে থাকি মোৰ ঘৰতে থাকিছে, আৰু ইয়াত আমি ৰাতি ৰাতি সদায় কাম কৰোঁ। তেনেকৈ নৰৱেৰ এজন আহিছিলে, আৰু তেনেকৈ 2জনমান তেনেকৈ বিদেশৰ পৰা আহিছিলে ইয়াত শিকিবৰ বাবে। নিশ্চয়। আৰু এয়া আছিলে মৃদু বচন বৰা ডাঙৰীয়া, তেখেতে যি সাঁচিপাতৰ পুথি তেওঁ যি নতুনকৈ যি তেনেকৈ নিৰ্মাণ কৰিব লাগে, বা তেওঁৰ যিসমূহ চিত্ৰ ইতিমধ্যে গম পাইছে যে অসমলৈ অহা বিভিন্ন অতিথিক তেওঁ সাঁচিপাতত তেওঁ নিৰ্মাণ কৰা ছবি উপহাৰ দি আহিছে, আৰু চৰকাৰৰ পৰা তেওঁ সহায় সহযোগিতা পাইছে বুলিয়ে কৈছে। আৰু লগতে কিন্তু এটা কথা, ডাঙৰ কথাটো হৈছে যে গুৰুজনাৰ জন্মস্থানৰ একেবাৰে ওচৰতে ধিং ৮ গাঁৱত তেওঁৰ ঘৰ, আৰু এই স্থানত তেওঁ পুনৰ যি সাঁচিপাত নিৰ্মাণ কৰা বা সেই যি সাঁচিপাতত যি বিভিন্ন ধৰণৰ যি সৃষ্টিৰাজি কৰাৰ যি প্ৰক্ৰিয়া যি আৰম্ভ কৰিছে, সেই কথা বতৰাই পুনৰ গুৰুজনাৰ সৃষ্টিৰাজিক যি জীয়াই ৰখাৰ যি এক প্ৰয়াস তেওঁৰ এই কামৰ জৰিয়তে, তাৰ বাবে সকলোৱে তেওঁক প্ৰশংসা কৰিছে। আৰু শেহতীয়াকৈ ৰাষ্ট্ৰপতি ভৱনত যি ধ্ৰুপদী ভাষাৰ যি গ্ৰন্থাগাৰ আছে, তাত য'ত কেৱল মাত্ৰ অসমীয়া ভাষাৰ 8খনকৈ গ্ৰন্থ, আৰু তাত তেওঁৰ নিজৰো এখন গ্ৰন্থ, তেওঁ নিজে সৃষ্টি কৰা এখন গ্ৰন্থও তাত প্ৰদৰ্শিত বিদেশী পৰ্যটকৰ বাবে, এই কথা বতৰাসমূহে নিশ্চয়কৈ অসমীয়া জাতিক গৌৰৱান্বিত কৰিব। আৰু মৃদু বচন বৰা ডাঙৰীয়াই যি অসমৰ যি হেৰাই যাব বিচৰা যি সংস্কৃতি পুনৰ যুৱ প্ৰজন্মৰ সন্মুখলৈ লৈ অহাত যি এক প্ৰয়াস কৰিছে, সেয়া সঁচাকৈ প্ৰশংসনীয়।